Hello students, welcome back to Avid Shiksha. মই পূজা তালুকদাৰ আপোনালোক সকলোকে আবিদ শিক্ষা অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে। গতিকে আজি মই আপোনালোকৰ বাবে এটা বিশেষ কিছুমান টিপছ আৰু ট্ৰিক্স লৈ আহিছো যি সকলে APSC CCE 2025-26 দিম বুলি ভাবিছে। ঠিক আছে, যি সকলে অলৰেডি প্ৰিপাৰেচন কৰি আছে তেওঁলোকে বাৰু গম পায় গুটেখিনি বস্তু, কিন্তু যি সকলে এবাৰ ভাবিছে যে মই এবাৰ APSC CCE ৰ যি হবলগীয়া এক্সাম আছে সেই এক্সামটো দিম, সো স্পেশালি GS পেপাৰখনত, ঠিক আছে, GS পেপাৰখন এখন স্কোৰিং পেপাৰ হয় আৰু প্ৰিলিমছে হওক বা মেইনছে হওক GS পেপাৰত আমি কোনখিনি বস্তু আমি বেছি ফোকাস কৰিব লাগে, কোনখিনিত কিমানখিনি সময় দিব লাগে, সেই গুটেখিনি বস্তু আজি মই আলোচনা কৰিম। ঠিক আছে, কাৰণ আমাক যেতিয়া এক্সাম এটা দিও আমি, যিকোনো এক্সাম হয়তো হওক APSC নহওক কিয় ADRE হওক বা হেতু আসাম পুলিচে হওক বা যিকোনো ধৰণৰ যেতিয়া আমি এটা এক্সাম দিও, ষ্টেট এক্সাম এটা দিও, তেতিয়া আমাৰ কি হয়, আমাৰ সিলেবাসটো চোৱাৰ লগে লগে আমি এটা বস্তু কনফিউজনত থাকো যে কৰ পৰা পঢ়িম, কিমান পঢ়িম, কাৰণ আমাৰ পঢ়াৰ শেষ নাই। ঠিক আছে, আমি যিমান এটা টপিক লোৱাৰ লগে লগে আমাৰ সেই টপিকটোৰ পৰা হাজাৰটা কোৱেশ্চন আমাৰ আহিব পাৰে। ঠিক আছে, হাজাৰটা কোৱেশ্চন ওলাব পাৰে। গতিকে আজি আমি সেই গুটেখিনি বস্তু আলোচনা কৰিম যে কোনখিনি বস্তুত আমি বেছিকে ফোকাস কৰিব লাগিব বা কাৰেন্ট এফেয়াৰ্সৰ কাৰণে কোনখিনি বস্তু বেছিকে আমি চাব লাগিব, কোনকেইখন পেপাৰ আমি এনালাইজ কৰিব লাগিব। সো গুটেখিনি বস্তু আমি আজি ধুনীয়াকে আলোচনা কৰিম। ঠিক আছে, গতিকে আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব, যাতে আমাৰ APSC ৰিলেটেড যিসমূহ ভিডিঅ'জ আহিবলগীয়া আছে, বহুত ইম্পৰ্টেণ্ট APSC ভিডিঅ'জ আছে আপোনালোকৰ বাবে, আমাৰ ফেকাল্টি সকলে ৰেডি কৰিছে। গতিকে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি কিবা কুৱেৰিজ থাকে তেনেহলে আমাৰ কমেন্টত আপোনালোকে কমেন্ট এটা দি দিব। ঠিক আছে, সো স্টাৰ্ট কৰিছো ভিডিঅ'টো। সো প্ৰথমতে যদি আমি চাও, প্ৰথমটো হৈ গল দা আসাম ফেক্টৰ, ক্ৰুচিয়েল ট্ৰিক। ঠিক আছে, যিহেতু আমি এটা ষ্টেট এক্সাম এটা দি আছো, গতিকে আমি প্ৰথমতেতো অসমখনৰ বিষয়ে ভালদৰে জানিব লাগিব A to Z। ঠিক আছে, তাৰপিছত আমাৰ ইণ্ডিয়ান খিনিও লাগিব বা কোনবাটো সাবজেক্টত আমাৰ কি লাগে, ৱৰ্ল্ডৰো লাগে, কিন্তু স্পেশালি যিহেতু APSC আমাৰ কি হয়, অসমৰ হয়, তেনেহলে আমি অসমখনক ভালদৰে আতি গুৰি গুটেখিনি বস্তু আমি কি কৰিব লাগিব, জানিব লাগিব। তো প্ৰথমটো হ'ল যে আনলাইক দ্য UPSC, the APSC has a mandatory weightage for state specific questions. So UPSC যেহেতু আমাৰ কি হয়, গুটে কান্ট্ৰিখনত হয়, ঠিক আছে, কান্ট্ৰিখনৰ ওভাৰঅল কান্ট্ৰি গুটেখিনিকে সামৰি লোৱা হয়, কিন্তু APSC আমাৰ কি হয়, অকল অসম ষ্টেট স্পেচিফিক হয়। গতিকে আমি অসমখনৰ কথা ভালদৰে জানিব লাগিব। ঠিক আছে, গতিকে প্ৰিলিমছত কি কৰিম আমি, ইন প্ৰিলিমছ GS1 nearly 30 to 35% of questions are Assam specific. আমি যেতিয়া প্ৰিলিমছ, ঠিক আছে, আমি নেক্সট এটা ভিডিঅ'ত আমি পেপাৰ এনালাইচিছৰ এটা ভিডিঅ' লৈ আহিম। সো নৰ্মেলি আমি যেতিয়া GS পেপাৰ 1 খনত আমি দেখা পাওঁ প্ৰিলিমছত, তেতিয়া কি হয় 30 to 35% কুৱেশ্চনে কি হয়, আসাম স্পেচিফিক হয়, মানে অসমৰ ৰিলেটেড। গতিকে ইন মেইনছ পেপাৰ 6 is entirely dedicated to Assam. Master the Assam yearbook and the Assam Tribune to secure this fixed mark. ঠিক আছে, মানে প্ৰিলিমছৰ যিখন GS পেপাৰ 1 হয়, তাৰে কি হয় 30 to 35% কি হয়, আমাৰ অসম ৰিলেটেড কুৱেশ্চন হয়। ঠিক আছে, অসমৰ ৰিলেটেড কুৱেশ্চন হয়। আৰু যেতিয়া মেইনছৰ এক্সাম দিও, মেইনছত কি হয়, যিখন 6 নম্বৰ পেপাৰ আছে, 6 নম্বৰ পেপাৰখন কি হয়, মানে ডেডিকেটেড টু কি হয়, গুটেখিনি অসমক ডেডিকেট কৰা হয়, মানে আসাম ৰিলেটেড কুৱেশ্চনছ বেছিকে থাকে। আৰু মাষ্টাৰ দ্য আসাম ইয়াৰ বুক আৰু দ্য আসাম ট্ৰিবিউনে কি কৰিব পাৰে, এই দুখন যদি আমি বুক ফলো কৰো তেনেহলে ডেফিনেটলি আমাৰ যিখিনি কুৱেশ্চনছ আহে তাত ফিক্স মাৰ্ক এটা আহাটো মানে ক্লিয়াৰ আৰু। ঠিক আছে, সো মেইনছত কি হয়, দেয়াৰ ইজ আ ডেডিকেটেড পেপাৰ 6 জেনাৰেল ষ্টাডিজ অফ আসাম ৱৰ্থ 250 মাৰ্কছ, মানে যিখন আমাৰ মেইনছৰ যিখন পেপাৰ 6 আছে, GS পেপাৰ 6 খন আছে, তো সেইখনত কি হয় 250 মাৰ্কছৰ কুৱেশ্চনছ আছে। সো 250 মাৰ্কৰ এই কুৱেশ্চনটো 250 মাৰ্কটো আনিবৰ কাৰণে আমি অসমখনক থৰলি কি কৰিব লাগিব, জানিব লাগিব। তেতিয়া আমাৰ এই 250 মাৰ্কটো আনাটো আমাৰ কাৰণে হৈ যাব একদম ইজি। ঠিক আছে, সো ষ্ট্ৰেটেজি কি কৰিম, ডোন্ট জাষ্ট ৰিড নেশ্যনেল নিউজ, অনলি নেশ্যনেল নিউজ পঢ়ি আছো, নো, এইটো আমাৰ ভুল হ'ব। ডিপ ড্ৰাইভ ইনটু দ্য আসাম ইয়াৰ বুক, Assam history, Ahom dynasty, especially freedom movement, and geography, Brahmaputra, Barak Valley features. গতিকে অকল নেশ্যনেল নিউজ পঢ়ি থাকিবলৈ নহব, মই বাৰ বাৰ কৈ আছো
অসমখনক আমি থৰলি A to Z আদিৰ পৰা গুৰিলৈকে কি কৰিব লাগিব অসমখনক জানিব লাগিব ঠিক আছে সো নেক্সট কি আছে ব্রিফ স্কোৰিং স্ট্ৰেটেজি টিপস এণ্ড ট্ৰিক্স যে ব্রিফ স্কোৰিং আমি ব্রিফলি কেনেকৈ স্কোৰ কৰিব পাৰো ঠিক আছে কোনবোৰ স্ট্ৰেটেজি আমি নৰ্মেলি কি কৰিব পাৰো ইউজ কৰিব পাৰো ঠিক আছে সো দ্য আইবিসি ফৰমেট ঠিক আছে আইবিসি ফৰমেট একচুয়ালি হয় কি যদি আমি এই বস্তুটো ফলো কৰো দেন ডেফিনেটলি আমাৰ মেইনছৰ মাৰ্কস উঠাবৰ কাৰণে আমাৰ কি হ'ব ইজি হ'ব সো এভৰি মেইনছ আনসাৰ শুড follow a strict structure প্ৰথমটো হল আইবিসিৰ ফুল ফৰ্ম হল introduction body and conclusion ঠিক আছে so define the term or provide a current fact example for a flood questions cite latest SDMA report তো প্ৰথমতে আমি কি কৰিব লাগিব ডিফাইন কৰিব লাগিব এটা টার্ম যেতিয়া আমাক এটা কোৱেশ্চন কৰি আছে মেইনছত আমি যেতিয়া মেইনছৰ পেপাৰ লিখিম মেইনছৰ এক্সামত বহিম তেতিয়া আমি প্ৰথমতে আমাক কি লাগিব ইন্ট্ৰোটো ষ্ট্ৰং হ'ব লাগিব ঠিক আছে যদি এক্সামিনাৰে যেতিয়া আমাক কপিখন চেক কৰি থাকিব যদি প্ৰথম স্টাৰ্টিং খিনিয়ে যদি আমি ভালকে ষ্ট্ৰং বনাব নোৱাৰো বেসটোৱে যদি আমাৰ ষ্ট্ৰং নহয় লাগিলে পিছৰখিনি আমি যিমানে নিলিখো কিয় আমাৰ সেই লিখাখিনিৰ একো ভ্যালু নথকাৰ নিচিনাই হ'ব ঠিক আছে গতিকে আমাৰ বেসটো যেনেকৈ ঘৰ এটা বনাবলে আমাৰ সদায় বেসটো কি হ'ব লাগিব ষ্ট্ৰং হ'ব লাগিব তাৰপিছত আমি যিমান ইচ্ছা কি কৰিব পাৰো বনাই গৈ থাকিব পাৰো ঠিক তেনেকৈ এভৰি কুৱেশ্চন যেতিয়া আমি মেইনছৰ এক্সাম দিম কাৰণ প্ৰিলিমছতো আমাৰ কি হয় এমসিকিউ হয় বাট যেতিয়া মেইনছৰ এক্সাম লিখিম আমি সদায় কি কৰিব লাগিব বেসটো ষ্ট্ৰং কৰিব লাগিব দ্যাট মিন্স ইন্ট্ৰোডাকশন সদায় কি কৰিব লাগিব ষ্ট্ৰং কৰিব লাগিব নেক্সট আহিলে বডি ঠিক আছে মানে মাজৰখিনি আমি কি কৰিব লাগিব ইউজ দা স্পি মডেল social political economic environmental ethical dimensions ঠিক আছে use bullet points not long paragraphs সদায় কি কৰিব লাগে আমি আমাক যেতিয়া কোৱেশ্চনছ এটা সুধিব সাপোজ কোৱেশ্চন এটা কৰিছে ৰিজন সুধিছে ঠিক আছে আমি কিবা এটা ৰিজন লিখি আছো আমি প্যাৰাগ্ৰাফ সদায় এভয়েড কৰিব লাগে আমি সদায় কি কৰিব লাগে পইণ্টত যিমান পাৰো আমি পইণ্টত আনসাৰছ দিব লাগে ঠিক আছে এভৰি পইণ্টৰ কাৰণে আমাৰ কি পায় আমাৰ মাৰ্কসবোৰ কেৰি কৰিবৰ কাৰণে ইজি হয় যেতিয়া আমি প্যাৰাগ্ৰাফত লিখিম তেতিয়া পঢ়িবৰ কাৰণে আমাৰ কি নহয় ভাল নালাগে আৰু সদায় আমি কি কৰিব লাগে বুলেট নম্বৰ ইউজ কৰিব লাগে লাইক নম্বৰ আমি ৰোমান নম্বৰো ইউজ কৰিব পাৰো ঠিক আছে যেহেতু আমাৰ এক্সামত কি হয় আমাৰ ফাষ্ট লিখিব লাগে টাইম এটা লিমিট থাকে ঠিক আছে সো আমি নৰ্মেলি বুলেট পইণ্টছ আমি কি কৰিব পাৰো ৰোমান নম্বৰে আমি ইউজ কৰিব পাৰো ঠিক আছে নেক্সট কনক্লুজন প্ৰভাইড আ ৱে ফৰৱাৰ্ড অৰ লিংক ইট টু আ কনষ্টিটিউচনেল গোল অৰ SDC ঠিক আছে সো কনক্লুজনত আমি সদায় এনেকুৱা টাইপকে শেষ কৰিব লাগে সাপোজ এই বস্তুটোৰ লিংক কৰি কিবা যদি কনষ্টিটিউচনেল গোল আছে বা SDG আছে ঠিক আছে মানে যিমান পাৰো কোৱেশ্চনটোক আমি কি কৰিব লাগিব লিংক কৰিব লাগিব ঠিক আছে আমি ধৰি ললো যে আমি এনভায়ৰনমেন্টৰ ওপৰত কিবা এটা কোৱেশ্চনছ আহিছে আমি লিখি আছো সো তাৰে লগত লিংক কৰি কিবা যদি স্কিমছ আছে ঠিক আছে স্কিমৰ কথা আমি লিংক কৰি দিলো ৰিসেন্টলি যিবোৰ বস্তু হৈ আছে ঠিক আছে যদি এনভায়ৰনমেন্টৰ কথা কৈ আছে তাৰে লগত যদি কিবা স্কিম আছে আমি স্কিমৰ কথা লিখি দিলো ঠিক আছে বা কিবা যদি তাৰে ওপৰত এক্ট আছে আমি এক্টৰ কথা লিখি দিলো সো যিমান পাৰি আমি কোৱেশ্চনটো লিংক ৰাখি যিমানবোৰ তাতে ভৰাব পাৰো আমি লিখিব লাগিব যাতে এটা বস্তু ক্লিয়াৰ হৈ যায় যোনে কপিখন আমাৰ চেক কৰি আছে যাতে তেওঁৰ ক্লিয়াৰ হৈ যায় যে ষ্টুডেন্টছটোৱে জানে ঠিক আছে এসপিৰেন্টজনে জানে যে এইটো বস্তু এইটোৰ লগত লিংক আছে ঠিক আছে সো এইটো হৈছে আইবিসি ফৰমেট সো ভ্যালু এডিশন দা এক্সট্ৰা 2 মাৰ্কস ঠিক আছে টু বিট দা এভাৰেজ স্কোৰ ইনক্লুড micro maps hand drawn rough maps of Assam to show river path oil fields or national park আৰু যিমান পাৰি যদি ধৰি ললো ম্যাপত কিবা দেখাব পৰা বস্তু আছে ঠিক আছে ধৰি ললো আমাক কিবা এটা কোৱেশ্চনছ আছে ৰিভাৰৰ ওপৰত বা কিবা এটা কোৱেশ্চনছ আছে অইল ফিল্ডৰ ওপৰত আৰু কিবা এটা কোৱেশ্চনছ আছে সাপোজ ন্যাশনাল পাৰ্কৰ ওপৰত আমি যিমান পাৰো কি কৰিব লাগে ম্যাপ ড্ৰ কৰি পিনে আমি যদি দেখাব পাৰো ম্যাপখনত তেতিয়া আৰু এটা বস্তু হৈ যাব যে ম্যাপখনো থৰলি জানে অসমৰ ম্যাপখনো তেওঁ বা ষ্টুডেন্টে কি কৰিব পাৰে থৰলি জানে সো ধুনিয়াকে বস্তুবোৰ জাগাই বহাই দিছে সো এইবোৰ হৈছে মাৰ্কস ক্যাৰি কৰা এটা স্ট্ৰেটেজি হয় ঠিক আছে অনলি আনসাৰছ লিখি গৈ আছো প্যাৰাগ্ৰাফ লিখি গৈ আছো তেতিয়া কি হৈ যাব প্যাৰাগ্ৰাফ লিখিছো এনেকুৱা ভাব হ'ব আমাৰ যে এক্সামটো মই ঠিকে লিখি আহিছিলো মাৰ্কস মই কিয় নাপালো বা মোৰ এক্সামটো ক্লিয়াৰ কিয় নহল সো এইটো এটা ৰিজন এক্সাম ক্লিয়াৰ নহয় কিছুমান সৰু স্ট্ৰেটেজি যদি আমি ইউজ কৰো তেনেহলে ডেফিনেটলি আমাৰ এক্সাম ক্লিয়াৰ হোৱাটো মানে খাটাং আমি ঠিক আছে সো নেক্সট যদি আমি চাও ডেটা বক্সেস small boxes containing 2-3 key start from the latest Assam economic survey ঠিক আছে সো যদি আমি দুটা তিনটা কি স্টার্ট আমি দিব পাৰো সাপোজ আসাম ইকোনমিক সার্ভে ঠিক আছে স্মল বক্সত যদি আমি কি যেনেকৈ আমাৰ কি পয়েন্টস বোৰ থাকে তেনেকৈ যদি আমি দিব পাৰো তেনেহলে আৰু বেছি বেটাৰ এখিনি গুটেখিনি বস্তু মেইনছক লৈ ঠিক আছে
So case studies, mention local successor stories like the Baksa model for agriculture or Kaziranga's conservation efforts. So মই এটা বস্তুৱে কম ইয়াতে যে যিমান পাৰি ইয়াতে কৈছো এইকাৰণে ব্ৰিফ স্কোৰিং ষ্ট্ৰেটেজি ব্ৰিফলি কেনেকে আমি মানে স্কোৰ কৰিব পাৰো মাৰ্কছটো ডেফিনেটলি যেতিয়া এটা কুৱেশ্যনছ থাকিব কুৱেশ্যনটোৰ লগত লিংক কৰি কৰি যিমান পাৰো আমি কি কৰিব লাগিব ইনক্লুড কৰিব লাগিব পইণ্টত লিখিব লাগিব নট অনলি পেৰাগ্ৰাফ যদি পইণ্টত লিখিব নোৱাৰি তেতিয়াহে আমি পেৰাগ্ৰাফত লিখিম বাট পাৰালৈকে আমি কি কৰিম পইণ্টত লিখিব ট্ৰাই কৰিম ঠিক আছে সো নেক্সট যদি চাও মাষ্টাৰ দ্য কোৰ পিলাৰ্ছ কি হয় focus on this high yield subject which from the backbone of the both prelims and mains so কি কৈছে backbone বুলি কৈছে কা প্ৰথমটো হৈ গল polity is backbone of APSC CC exam mains হক prelims হক তো পলিটিৰ যদি আমি চাও কি কৈছে M Lakshmikant is the bible here ঠিক আছে কাৰণ focus on the preamble fundamental rights and panchayati raj very important for state exams মই কৈছো অকল APSC নহয় যিমানবোৰ state exams আছে সকলোৰে কাৰণে কি হয় এইখিনি বস্তু ইম্পৰ্টেন্ট হয় আৰু যদি আমি M Lakshmikanthৰ যিসমূহ বুকস আছে ঠিক আছে তেওঁৰ হে বুকস স্পেশালি কিহৰ কাৰণে preamble fundamental rights আৰু panchayati rights মই অলৰেডি কৈছো যিসকলে প্ৰিপাৰেচনছ কৰি আছে তেওঁলোকে ভালদৰে জানে আৰু যিসকলে প্ৰিপাৰেচন কৰি নতুনকে কৰিম বুলি ভাবিছে বা এবাৰ ভাবিছে যে প্ৰথমবাৰৰ কাৰণে আমি APSC এক্সাম দিম CCA এক্সাম দিম সো পলিটিৰ কাৰণে তেওঁলোকে M Lakshmikanthৰ বুক জি স্পেশালি প্ৰিএম্বল ফান্ডামেন্টাল ৰাইটস ঠিক আছে পঞ্চায়তি ৰাইটস এইবোৰৰ কাৰণে ফলো কৰিব কাৰণে তেওঁৰ বুকখন ফলো কৰিব পাৰে কাৰণ তেওঁ বাইবেল বুলি কোৱা হৈছে ঠিক আছে নেক্সট আমি চাও মডাৰ্ন হিষ্ট্ৰী focus on the Indian national movement and the specific role played by Assam leaders like Gopinath Bordolo and Kanaklata Barua so modern history আমি স্পেশালি যিসমূহ আমাৰ ইন্ডিয়ান ন্যাশনাল মুভমেন্ট হৈছিল আৰু স্পেসিফিক আমাৰ যিসকল লিডাৰ্স আছিল লাইক গোপীনাথ বৰদলৈ তাৰপিছত আহিলে কনকলতা বৰুৱা যিসমূহ আছিল মণিৰাম দেৱান ঠিক আছে গতিকে গুটেইবোৰৰ বিষয় আমি কি কৰিব লাগিব থৰলি জানিব লাগিব আৰু এইবোৰ হৈছে ব্যাকবোন ঠিক আছে এক্সামৰ ব্যাকবোন APSC CC ৰ ব্যাকবোন এইবোৰৰ কনসেপ্ট যদি ক্লিয়াৰ আছে তেনেহলে আৰামছে আমাৰ মাৰ্কস ক্যাৰি কৰিব কাৰণে ইজি হ'ব নেক্সট যদি আমি ইকোনমিত চাও এটুটো হৈ গল পলিটি হিষ্ট্ৰী আৰু ইকোনমি যদি চাও আন্ডাৰস্ট্যান্ড দা আসাম বাজেট and the latest economic survey of Assam no state specific schemes like Orunodoi then Nijut Moina Asoni ঠিক আছে যিসমূহ আমাৰ স্কিমছ আছে স্পেশালি অসমৰ যিসমূহ স্কিমছ আছে আমাৰ নরমালি গুটেখিনি স্কিম লাগিব তথাপি অসমৰ ৰিলেটেড যিসমূহ স্কিম আছে সেইখিনি বস্তুক আমি থৰলি জানিব লাগিব দেন ইকোনমিক সাৰ্ভে এই গুটেখিনি বস্তু আমি ইকোনমিৰ লগত ৰিলেটেড যদি আমি পঢ়িব পাৰো বা আমাৰ মনত থাকে বা আমি লিখিব পাৰো এক্সামত ডেফিনেটলি আমাৰ কি হ'ব মাৰ্কস আমি ক্যাৰি কৰিব পাৰিম এইখিনি হৈছে আমাৰ মাষ্টাৰ অফ কোৰ পিলাৰ্স ঠিক আছে নেক্সট যদি আমি চাও কারেন্ট এফেয়ার্স স্ট্র্যাটেজি ঠিক আছে কাৰণ কারেন্ট এফেয়ার্স আমাৰ কাৰণে কি হয় বহুত বেছি ইম্পৰ্টেন্ট কারেন্ট এফেয়ার্স আমাক এভৰি এক্সামত আমাক কারেন্ট এফেয়ার্স লাগে গতিকে APSC CC ত আমি কোৰ পৰা কারেন্ট এফেয়ার্স খিনি পঢ়িম সো নিউজ পেপাৰস যদি আমি চাও ৰিড আসাম ট্ৰিবিউন যদি আমাক অসমৰ ৰিলেটেড বস্তুখিনি লাগে তেনেহলে আমাৰ কাৰণে কি হ'ব আসাম ট্ৰিবিউন আমাৰ কাৰণে বেষ্ট ডেইলি ফৰ ষ্টেট নিউজ এণ্ড দ্য হিন্দু অৰ ইণ্ডিয়ান এক্সপ্ৰেছ for national and international context যদি আমি অসমৰ ৰিলেটেড বস্তু পঢ়ি আছো আসাম স্পেসিফিক তেনেহলে ট্ৰিবিউনখন বেস আসাম ট্ৰিবিউন আৰু যদি আমি ন্যাশনাল লেভেলত বা ইন্টাৰনেশনাল লেভেলত পঢ়ি আছো তেনেহলে দা হিন্দু নহলে বা আমাৰ যোনখন আছে ইণ্ডিয়ান এক্সপ্ৰেছ আমি কি কৰিব পাৰো ডেইলি নিউজ পেপাৰ পঢ়িব পাৰো আৰু মোবাইলত চোৱাতকে মই প্ৰিফাৰ কৰিম যাতে তোমালোকে বা আপোনালোকে কি কৰিব পাৰে যিসমূহ নিউজ পেপাৰ ৰাতিপুৱা যি নিউজ পেপাৰ দিয়ে ৰাতিপুৱা নিউজ পেপাৰবোৰ লওক আৰু পঢ়া স্টাৰ্ট কৰক এতিয়াৰ পৰাই ঠিক আছে কাৰণ নিউজ পেপাৰ আমি যেতিয়া পঢ়ি মোবাইলত পঢ়াতকে যেতিয়া আমি মানে পেপাৰখন অৰিজিনাল কে পঢ়িম হাতত লৈ তেতিয়া হেতু বস্তু আমাৰ কি হয় বেছিকে মনত থাকে ঠিক আছে ওকে সো নেক্সট লিংকেজ ট্ৰিক in mains try to link a national current event with its impact on Assam for example if discussing climate change mention the specific impact on Majoli's erosion or the tea industry মই অলপতে কৈছো যে লিংকেজ ট্ৰিক ঠিক আছে আমি বস্তুবোৰ যেতিয়া ধৰি ললো আমি ইয়াতে ক্লাইমেট চেঞ্জৰ ওপৰত কিবা এটা টপিক আছে ঠিক আছে ক্লাইমেট চেঞ্জৰ ওপৰত যদি টপিকটো দিছে দেন তাৰে লগত লিংক আমি কিবা কৰিব পাৰো নেকি ঠিক আছে অসমত ক্লাইমেট চেঞ্জৰ ওপৰত কিবা এনেকুৱা মানে কিবা এটা হৈছে নেকি ইনসিডেন্ট কিবা হৈছে নেকি যে আমি লিংক কৰিব পাৰো ঠিক আছে যদি লিংক কৰিব পাৰো দেন ডেফিনেটলি লিংক কৰাটো বা এক্সাম্পল এজ এ এক্সাম্পল আমি দিয়াটো খুবেই জৰুৰী আৰু এটো কেতিয়া হ'ব যেতিয়া আমাৰ ডেইলি আমি কারেন্ট এফেয়ার্সটো আমাৰ ক্লিয়াৰ থাকিব আমি যেতিয়া ডেইলি নিউজ পেপাৰ ৰিড কৰিম ডেইলি আমি কি কৰিম কারেন্ট এফেয়ার্সৰ লগত আপডেট হৈ থাকিম ঠিক আছে ওকে
সো নেক্সট যদি আমি চাওঁ স্কোৰিং হাই ইন মেইনছ আনসাৰ ৰাইটিং ঠিক আছে স্কোৰিং হাই ইন মেইনছ কি হয় স্ট্ৰাকচাৰ ফলো দ্য ইন্ট্ৰডাকশ্যন যোনটো মই IBC ফৰ্মটো ক'লোৱে ঠিক আছে নেক্সট ভিজুৱেল এইডছ ইউজ ফ্লো চাৰ্টছ এণ্ড ৰাফ মেপছ অফ আছাম টু show locations of national parks, rivers or mineral resources. মই অলৰেডি এইটো বস্তু ক'লো যে ফ্লো চাৰ্ট ইউজ কৰিব পাৰো নহলে বা ৰাফ মেপ ঠিক আছে ৰাফ মেপবোৰ যদি আমি ড্ৰ কৰিব পাৰো বা ফ্লো চাৰ্টত যদি আমি দেখাই দিব পাৰো ঠিক আছে চাৰ্টখন চোৱাৰ লগে ক্লিয়াৰ হৈ যাব যে ষ্টুডেণ্টটোৱে জানে ঠিক আছে সো চাৰ্টখন বনাই দিছে মানে সি ভিতৰৰ বস্তুখিনিও সি কাৰেক্টলি লিখিব ঠিক আছে সো এইবোৰ হৈছে এটা এটা কি মানে ট্ৰিক হয় ঠিক আছে এক্সামত এইবোৰ বস্তু ফলো কৰিব পাৰি কিৱৰ্ডছ হাইলাইট অৰ আন্ডাৰলাইন টেকনিকেল টাৰ্মছ এণ্ড keywords to make it easier for the examiner to give you marks so highlight jiman pari ami highlight ba underline koribo lage main bostu purat je moi etu bostu important likhisu highlight kori dilu ba underline kori dilu moi etu bostu important likhisu moi etu bostu important moi bhoraisu tetia gom pabo examiner je ei student to baki students kinir log mane pora unique hoy kyo unique hoy karon baki student jodi duta information humaise এই ষ্টুডেণ্টটোৱে কি কৰিছে চাৰিটা বেলেগ ইনফৰমেশ্যন সোমাই দিছে সেইটো বস্তুৰ লগত ৰিলেটেড চাৰিটা ইনফৰমেশ্যন সোমাই দিছে তো আল্টিমেটলি ষ্টুডেণ্টটো কি হ'ল ইউনিক হৈ গ'ল নে নাই সো যিমান পাৰি হাইলাইট কৰিব লাগে ইম্পৰ্টেণ্ট বস্তুবোৰ ঠিক আছে সো নেক্সট ডাটা এণ্ড কোটছ ইউজ ডাটা ফ্ৰম দ্য চেন্সাছ 2011 or latest available and quotes from the constitutions or famous personalities to add weight to your argument so কিবা যদি এনেকুৱা কোৱেশ্চনছ আছে য'ত আমি কি কৰিব পাৰো কোটছ সোমাব পাৰো ঠিক আছে বা constitutions or famous personalities to add weight marks to carry কৰিবৰ কাৰণে weightage to বঢ়াবৰ কাৰণে এইবোৰ বস্তু কি হয় হেল্প কৰে সো তাৰে কাৰণে আমি প্ৰথমতে কি থাকিব লাগিব গুটেখিনি বস্তুৰ ওপৰত আমাৰ কনসেপ্টবোৰ কি থাকিব লাগিব ক্লিয়াৰ থাকিব লাগিব তেতিয়াহে আমি মাৰ্কস কি হ'ব পাৰিম সৰু সৰু বস্তুত আমি মাৰ্কসবোৰ কি কৰিব পাৰিম কেৰি কৰিব পাৰিম কাৰণ APSC CC এক্সামত এটা এটা মাৰ্কসৰ ভ্যালু ঠিক আছে এটা এটা মাৰ্কসৰ ভ্যালু বহুত বেছি ঠিক আছে So next jodi ami sao mock test and PYQs most important thing je kono exam ot ami jodi PYQ nokoru ami jodi MCQ ami jodi mock nidiu tene hole ki hobo ami exam ketiao clear koribo noaru kyo noaru prothom kotha tu hol analyze trends solve the last 5 years of previous year questions prothom kotha tu hol last jiman pari ami PYQ koriboi lage but normally ami ki koribo minimum ami 5 years or ki koribo lage PYQ koribo lage APSC often repeats themes especially Assam specific sections aru APSC ki hoy kisuman bostu repeat hoy thake thik ase next jodi sao ami time management jetia ami PYQ korim jetia ami mock dim thik ase mock paper ami practice korim tetia amar prothom tu hoy jabo time management karon exam ot time management tu ki hoy bahut beshi important 3 hours eta keneke gusi যায় exam হলত আমি কোনেও গম নাপাও সো হেতুৰ কাৰণে কি হ'ব লাগিব আমি টাইমত বস্তুবোৰ মেনেজ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব আগতেকে প্ৰিপেয়াৰ কৰিব লাগিব তাত কেতিয়া প্ৰিপেয়াৰ হ'ব যেতিয়া আমি PYQ কৰিম যেতিয়া আমি মক পেপাৰ মানে প্ৰেক্টিস কৰিম ঠিক আছে সো প্ৰেক্টিস ৰাইটিং আ ফুল 250 mark paper in 3 hours many candidates fail not because they don't know the answers but because they run out of time ঠিক আছে বেছিভাগ ষ্টুডেন্টে ফেল এই কারণে হয় কারণ তেওঁলোকে এনুকাটো নহয় যে APSC CC এনেই মন গল দিব গল তেনুকাটো নহয় এবছৰৰ কষ্ট দুবছৰৰ কষ্ট 3 বছৰৰ কষ্ট কৰি পিনে এক্সাম এটা দিব যায় তাৰ পিছতো কি হয় ক্লিয়াৰ নহয় কিহৰ কাৰণে টাইম মেনেজমেন্ট টাইমত লিখা নহয় কিবা যদি ভাবিও আছিল যে এই বস্তুটো মই ভৰাম আনসাৰটো তাৰ পিছত কি হয় টাইমৰ কাৰণে তেও ভৰাব নোৱাৰে তেও সেই আনসাৰটো তেও লিখিব নোৱাৰে গটিকে মই বাৰবাৰ কৈছো PYQ is most important thing in every exam ঠিক আছে আমি PYQ কৰিবই লাগিব মক টেস্ট আমি দিবই লাগিব তেতিয়াহে আমাৰ কি হ'ব টাইমটো যে আমি মেনেজ কৰিব পাৰিম এক্সামত সেই বস্তুটো আমাৰ কি হৈ যাব ইজি হৈ যাব আমি এক্সামত আৰামছে আমি টাইমৰ ভিতৰত বস্তুবোৰ লিখিব পাৰিম কাৰণ মেইনছত 3 আৱাৰ্ছৰ ভিতৰত 250 মাৰ্কছৰ পেপাৰ এখন লিখাটো সহজ কথা নহয় ঠিক আছে গটিকে লিখিব যেহেতু লাগিবই এক্সামত গটিকে তাৰে কাৰণে কি কৰিব লাগিব অলৰেডি আগতীয়াকে আমি প্ৰেক্টিস কৰিব লাগিব আৰু তাৰে কাৰণে আপোনালোকৰ সুবিধাৰ কাৰণে আমাৰ ফেকাল্টিজে অলৰেডি মক পেপাৰ বনোৱা ষ্টাৰ্ট কৰি দিছে আপোনালোকে অতি সোনকালে আমাৰ মক পেপাৰ পাই যাব গটিকে তাৰে কাৰণে আপোনালোক আপডেট হৈ থাকিবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ আপোনালোকৰ কাৰণে স্পেশালি আমাৰ যি সকল ফেকাল্টিজ আছে এক্সপাৰ্ট ফেকাল্টিজ আছে সকলোৱে মিলি কি কৰি আছে মক পেপাৰ মানে ৰেডি কৰি আছে আপোনালোকৰ কাৰণে স্পেশালি ঠিক আছে ওকে সো নেক্সট আমি চাও
Okay, standard study timetable 8+ hours daily. This timetable is designed for a full-time aspirant but can be adjusted for working professionals by shifting core subjects to late evenings. ঠিক আছে, গতিকে প্ৰথম কথাটো হ'ল টাইম টেবল। ঠিক আছে, আমি যেতিয়া এটা এক্সাম প্ৰিপেয়াৰ কৰিম, প্ৰথম কথাটো হ'ল আমি সদায় কি হ'ব লাগিব, আমাৰ মাইণ্ডটো ষ্টেবল হ'ব লাগিব। আজি বোলে 8 ঘণ্টা পঢ়িলো, কালি বোলে 2 ঘণ্টা পঢ়িলো, ন। আমাৰ সেই কনসিষ্টেন্সিটো আমাৰ মেইনটেইন কৰিব পৰাটো বহুত ডাঙৰ কথা। ঠিক আছে, আমি মেইনটেইন কৰিব লাগিব, কিবা এটা পাবৰ কাৰণে কিবা এটা কৰিবই লাগিব। ঠিক আছে, আমি অকেজন পাহৰি যাব লাগিব, আমি সকলো বস্তু আমি কৰিম, এনেকুৱা নহয় আমি মেচিন হৈ নাযাওঁ। ঠিক আছে, আমি এক্সাম এটা দিছো মানে আমি মেচিন হৈ নাযাওঁ, তথাপিও কিছুমান বস্তু আমি পাৰালৈকে কি কৰিব লাগিব, এভইড কৰিব লাগিব। আৰু প্ৰথম কথাটো হ'ল টাইম টেবল। টাইম টেবলটো যিটো বনাইছো আমি সেইমতে চলিব পাৰিব লাগিব, আৰু এখন টাইম টেবল থকাটো খুবেই দৰকাৰ, যাতে আমি টাইমত এইখিনি টাইমত মই এইটো কাম কৰিবই লাগিব যেনেকে নহওক, নহলে মোৰ পিছত কি হ'ব, বেলেগ এজনে সেই এক্সামটো ক্লিয়াৰ কৰিব আৰু চাকৰি লৈ ল'ব। ঠিক আছে, গতিকে টাইম টেবলটো চাই লওঁ। এখন জাষ্ট মই এখন এনালাইজ কৰি দিয়াহে টাইম টেবল হয়। আপোনালোকৰ যদি নিজৰ টাইম টেবল আছে আপোনালোকে তেনেকে ফলো কৰিব পাৰিব। মই জাষ্ট এখন চেম্পল দি দিছো টাইম টেবল যে এনেকেও ইউজ কৰিব পাৰি। ঠিক আছে, চ' আমি যদি চাওঁ 6টাৰ পৰা 7:30টাৰ ভিতৰত আমি কি কৰিব পাৰোঁ, কাৰেণ্ট এফেয়াৰ্ছ, স্পেচিয়েলি আমি নিউজ পেপাৰ পঢ়িব পাৰোঁ, কাৰণ এইখিনি টাইমতে আমাৰ নিউজ পেপাৰবোৰ দিয়ে। ঠিক আছে, বা আমাৰ নিউজ পেপাৰবোৰ ওলাই, গতিকে 6 to 7:30 কি কৰিব পাৰোঁ, কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব পাৰোঁ, মানে নিউজ পেপাৰ। দেন 7:30 to 9:30 আমি ষ্টেটিক পিলাৰ মানে সাপোজ আমি হাৰ্ড সাবজেক্টস লাইক পলিটি ললো বা হিষ্ট্ৰী ললো, ফোকাস অন এনচিইআৰটিজ এণ্ড ষ্টেণ্ডাৰ্ড বুকস। ঠিক আছে, যিখিনি আমাৰ এনচিইআৰটি বা ষ্টেণ্ডাৰ্ড বুকস আছে সেইখিনি আমি ফলো কৰিব পাৰিলো। দেন 9:30 to 10:30 কি ললো, ব্ৰেক ললো, ব্ৰেকফাষ্ট কৰিলো বা অলপমান ৰিলেক্সেশ্যন কৰিলো, কাৰণ এনি টাইম পঢ়ি থকাটোতো আৰু পচিবল নহয়। ঠিক আছে, নেক্সট আমি যদি চাওঁ 10:30 to 12:30, ঠিক আছে, 12:30 আমি কি কৰিব, ষ্টেটিক পিলাৰ 2। ঠিক আছে, এবাৰ সেকেন্ডাৰী সাবজেক্টস কি কি, ইকোনমি বা জিওগ্ৰাফি বা সায়েন্স, এই তিনটাৰ যিকোনো এটা পঢ়িব পাৰো আমি। ঠিক আছে, আমি ভাগ কৰি ল'ব পাৰো ডে ৱাইজ, যে আমি মানডে টিউজডে যদি ইকোনমি পঢ়িলো, ওয়েডনেসডে থাৰ্সডে জিওগ্ৰাফি পঢ়িলো, ফ্ৰাইডে স্যাটাৰডে সায়েন্স পঢ়িলো। ঠিক আছে, তেনেকে আমি ভগাই ল'ব পাৰো। নেক্সট আমি যদি চাওঁ 12:30 to 2:30, এইখিনি আমাৰ ব্ৰেক বা ৰেষ্ট টাইম। ঠিক আছে, আমাৰ যিখিনি ধৰি ললো লাঞ্চ কৰিলো বা অকমান শৰ্ট নেপ এটা লৈ ললো। ঠিক আছে, বা অকমান গানেই শুনিলো, কিবা এটা চালো মোবাইলতে। ঠিক আছে, নেক্সট 2:30 to 4:30 কি কৰিব পাৰো আমি, আসাম স্পেচিফিক যিখিনি আমাৰ হিষ্ট্ৰী, জিওগ্ৰাফি এণ্ড কালচাৰ অফ আসাম হাইল্ড, ঠিক আছে, এইখিনি বস্তু পঢ়িব পাৰো। নেক্সট 4:30 to 5:30 CSET বা MCQs কৰিব পাৰো, প্ৰেক্টিচ 230 MCQ or 2 comprehensions for CSET। ঠিক আছে, নেক্সট 5:30 to 6:30 অকমান টি টাইম, ফিজিকেল এক্টিভিটি অৰ লাইট মিউজিক, অকমান ফিজিকেল এক্টিভিটি, অকমান খোজ কাঢ়িলো বা অকমান লাইট মিউজিক কিবা এটা শুনিলো, অকমান ৰেষ্ট ললো আৰু। নেক্সট 6:30 to 8:30 আমি আনসাৰ ৰাইটিংস কৰিব পাৰো, ৰাইট 2-3 আনসাৰ্স ডেইলি ফৰ্ম PYQ অৰ টেষ্ট সিৰিজ। ঠিক আছে, আমি ডেইলি প্ৰিপাৰেচন আমি কৰি আছো সাপোজ মেইনছৰ কাৰণে, প্ৰিলিমছৰ কাৰণে, যেটো প্ৰিলিমছটো আগত হ'ব। ঠিক আছে, কিন্তু ডেডিকেশ্যন দিব লাগিব সেই মেইনছৰ নিচিনাই। ঠিক আছে, ডেডিকেশ্যনটো আমাৰ থাকিব লাগিব মেইনছৰ নিচিনা। আমি এনেকুৱা নহয় যে প্ৰিলিমছতো MCQ আহিব, চ' আমিনো কিনো আনসাৰ ৰাইটিং লিখিম, যদি আমাৰ প্ৰিলিমছ ক্লিয়াৰ হৈ যায় দেন মেইনছৰ টাইমত আমি মেইনছৰ আগে আমি লিখিম। নো, আমি ষ্টাৰ্টিঙৰ পৰা আনসাৰ ৰাইটিং লিখা ষ্টাৰ্ট কৰিব লাগিব, কাৰণ প্ৰিলিমছৰ ৰিজাল্ট দিয়াৰ পিছত মেইনছৰলৈকে টাইম বেছি নাথাকে মাজত, হাৰ্ডলি 3 to 4 months। ঠিক আছে, গতিকে সেই 3 to 4 monthsৰ ভিতৰত আনসাৰ ৰাইটিং প্ৰপাৰলি আনসাৰ ৰাইটিং কৰাটো পচিবল কাৰো কাৰণে নহয়। চ' ষ্টাৰ্টিঙৰ পৰাই যেতিয়া APSC CCA এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, গতিকে ষ্টাৰ্টিঙৰ পৰাই আনসাৰ ৰাইটিং ষ্টাৰ্ট কৰাটো খুবেই দৰকাৰ। ঠিক আছে, আনসাৰ ৰাইটিং কৰাৰ লগে লগে কি হৈ যাব, তাৰে ভিতৰত যিসমূহ কুৱেশ্যনছ আহিব অলৰেডি আপুনি জানিলেই, তো আপুনি প্ৰিলিমছত আৰামছে সেই আনসাৰটো টিক কৰি যাব পাৰিব, নহলে MCQ কিমান আপুনি মনত ৰাখিব। ঠিক আছে, চ' আনসাৰ ৰাইটিং ডেইলি 2-3 কুৱেশ্যনছ। নেক্সট 8:30 to 9:30 ডিনাৰ, তো এইখিনি টাইমত একো কৰিব নালাগে, ডিনাৰ কৰি অকমান ৰেষ্ট। দেন 9:30 to 10:30 ডেইলি ৰিভিজনছ, যে দিনটোত মই কি পঢ়িলো। এইখিনি জাষ্ট মোৰ এটা চেম্পল হে। ঠিক আছে, আপোনালোকে নিজৰ মতে আপোনালোকৰ যদি ৰুটিন আছে, কাৰণ কিছুমান ৱৰ্কিং প্ৰফেচনেলৰো আছে, ঠিক আছে, কোনোবা ষ্টুডেণ্টছো আছে, চ' আপোনালোকে নিজৰ যেনেকে টাইমবোৰ মিলে তেনেকে আপোনালোকে কৰি ল'ব পাৰে। জাষ্ট মই এখন চেম্পল দি দিছো। অ'কে, চ' উইকলি প্লেন আমি কি কৰিব পাৰো, মানডে টু ফ্ৰাইডে ফলো দ্য ডেইলি শিডিউল ফৰ চিলেবাছ কভাৰেজ,
Saturday আমি কি কৰিব পাৰো dedicated intensive revisions of the week's notes plus ethics GS 4 Sunday কি কৰিব পাৰো full length mock test prelims or mains plus essay writing practice so এখিনি হৈছে আমাৰ weekly plan ঠিক আছে যে আমি Saturday Sunday কি কৰিম Saturday কৰি আমি intensive যিখিনি revisions আছে plus ethics যিখন GS আমাৰ 4 হয় then Sunday আমি কি কৰিব পাৰো full length Sunday to only for mock test যে মই week টোত কি পঢ়িলো then আমি Sunday কি কৰিম fully mock test দিম গোটেই দিনটো হেনাখন আৰু এক্সট্ৰা একো নপঢ়ো only mock test ঠিক আছে Sunday is for only mock test so next যদি আমি চাও high value resources আমি কোনখিনি বুকস আমি ফলো কৰিব পাৰো এক্সামৰ কাৰণে কাৰণ বহুতে কি হৈ যায় কনফিউজ হৈ যায় মাৰ্কেটত ইমান বেছি বুকস আছে কোনখন পঢ়িম নালাগে মানে লাগে ঠিক আছে গতিকে পলিটিৰ কাৰণে মই অলৰেডি কলোৱে এম লক্ষ্মীকান্তৰ পঢ়িব পাৰো নেশনেল বা 6 শিডিউল অটোনমাস কাউন্সিল আসাম ঠিক আছে পলিটিৰ কাৰণে তেও ফেমাস হিষ্ট্ৰি যদি আমি চাও হিষ্ট্ৰি পঢ়িব পাৰো আমি স্পেক্ট্ৰাম মডাৰ্ন ইণ্ডিয়া আৰু এডৱাৰ্ড গেটৰ আসাম হিষ্ট্ৰি ঠিক আছে মই প্ৰিফাৰ কৰিম আপোনালোকক আসাম হিষ্ট্ৰি যদি আপোনালোকে পঢ়ি আছে তেনেহলে এডৱাৰ্ড গেটৰ বুকস ফলো কৰক দেন ইকোনমি যদি আমি চাও তেনেহলে সঞ্জীৱ বৰ্মা ৰমেশ সিং বা আসাম বাজেট 2025-26 নেক্সট যদি আমি জিওগ্ৰাফি চাও তেনেহলে এনসিইআৰটি ক্লাছ 11-12 প্লাস আসাম জিওগ্ৰাফি বাই তাহেৰ এণ্ড আহমেদ ঠিক আছে গতিকে এইখিনি আপোনালোকে স্ক্ৰিনশ্বট এটা লৈ ল'ব পাৰে এইখিনি বুকস আপোনালোকৰ ডিউৰিং প্ৰিপাৰেচন আপোনালোকে কি কৰিব পাৰে ফলো কৰিব পাৰে ঠিক আছে ওকে সো এইখিনি আছিল আমাৰ এনালাইসিস জিএস পেপাৰত আমি কেনেকৈ স্কোৰ কৰিব পাৰো ঠিক আছে বা আমি কোনখিনি বেছি ফোকাস কৰিব লাগে কোনখিনি স্ট্ৰেটেজি আমি ইউজ কৰিব লাগে বা টাইম টেবুলো মই দেখাই দিলো ঠিক আছে গতিকে এইখিনি বস্তু যদি আপোনালোকে ফলো কৰে দেন ডেফিনেটলি আপোনালোকে এটা সৰকাৰি চাকৰি যেটো আপোনালোকৰ সপোন এপিএসসি ক্লিয়াৰ কৰা এপিএসসি সিসি এক্সাম ক্লিয়াৰ কৰা তেনেহলে ডেফিনেটলি আপোনাৰ সেই সপোনটো সাৰ্থক হ'ব ঠিক আছে গতিকে মই আকৌ এবাৰ কৈ দিছো যে আপোনালোকৰ কাৰণে স্পেশালি আমাৰ যিসকল এক্সপাৰ্ট ফেকাল্টিজ আছে তেওঁলোকে আপোনালোকৰ বাবে মক পেপাৰ ৰেডি কৰি আছে আৰু অতি সোনকালে আপোনালোকৰ মাজত আমাৰ মক পেপাৰ সমূহ দিয়া হ'ব গতিকে আপোনালোকে আপডেট হৈ থাকক আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব যাতে আহিবলগীয়া যিসমূহ আপডেটছ আছে আপোনালোকে আগতীয়াকৈ পায় ঠিক আছে গতিকে আজিলৈ ইমানে আছিলে থ্যাংক ইউ